বিশ্বৰ প্ৰতিখন আৰ্দ্ৰভূমিৰ আছে প্ৰয়োজনীয়তা। সেয়ে আৰ্দ্ৰভূমি সংৰক্ষণৰ আছে গুৰুত্ব। আৰ্দ্ৰভূমিৰ সংৰক্ষণ আৰু এই গুৰুত্ব থকাৰ বাবেই দেওবাৰে বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব আৰ্দ্ৰভূমি দিৱস বা বিশ্ব জলাশয় দিৱস। 1971 চনৰ পৰাই সমগ্ৰ বিশ্বতে পালন কৰি অহা হৈছে এই দিৱস। ক্ৰমাগতভাৱে কমি অহা আৰ্দ্ৰভূমিৰ সংকোচনৰ বাবে পৰিৱেশ তন্ত্ৰত পৰিছে বিৰূপ প্ৰভাৱ। ফলত নোহোৱা হৈছে পৃথিৱীৰ বৃক্ষস্বৰূপ জলাশয়সমূহ। গহপুৰৰ গেলেকী পিটনি পক্ষী উদ্যানত দেওবাৰে অৰ্থাৎ 2 ফেব্ৰুৱাৰীত আয়োজন কৰা হয় জলাশয় বা আৰ্দ্ৰভূমি দিৱসৰ কাৰ্যসূচী। গেলেকী পিটনি পক্ষী উদ্যান সংৰক্ষণ সমিতিৰ উদ্যোগত উদযাপন কৰা হয় এই বিশ্ব জলাশয় দিৱসটি। গেলেকী পিটনিৰ জলাশয় বা আৰ্দ্ৰভূমি সংৰক্ষণৰ বাবে সকলোৰে মাজত সজাগতাৰ সৃষ্টিৰ চেষ্টা কৰা হয়। জলাশয় বুলি কয়, জলাশয়ত গোটেই মাছ, চৰাই, চিৰিকটি, উদ্ভিদৰ এটা ভাণ্ডাৰ। জৈৱ বৈচিত্ৰ্য বুলি যদি কওঁ, তাত দেখিবলৈ যদি পোৱা যায়, এই জলাশয়তহে পোৱা যায়। আৰু এই জৈৱ বৈচিত্ৰ্য চাবৰ কাৰণে স্কুলবিলাকক পইচা দিবলৈ আমি কৈছিলোঁ, আহ্বান জনাইছিলোঁ। তো মই সকলো স্কুলক জলাশয়ত আহিবলৈ অনুৰোধ জনাম। জলাশয়ত 144 ধাৰা থাকে, জলাশয়ত ঘাঁহ এডালো কাটিব নোৱাৰে। গতিকে জলাশয়ক লৈ অসমৰ মানুহে লোভ কৰিব নালাগে। আৰু জলাশয়টো সদায় সংৰক্ষণ হওক। আজি আন্তঃৰাষ্ট্ৰীয়, আজি বিশ্ব জলাশয় দিৱসত মই গেলেকী পিটনি পক্ষী উদ্যানৰ পৰা মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, যিমান জলাশয় আছে, ৱেটলেণ্ড আছে, ৱেটলেণ্ড হৈ থাকক, ৱেটলেণ্ড ফিছ বেংকলৈ কনভাৰ্ট কৰক। পানীদিহিং পক্ষী অভয়াৰণ্যতো বন বিভাগৰ উদ্যোগত বিশ্ব জলাশয় দিৱস। দিৱসৰ লগত সংগতি ৰাখি কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা। লগতে অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভাও। আজি 2 ফেব্ৰুৱাৰী তাৰিখে আমি বিশ্বৰ লগত সংগতি ৰাখি জলাশয় দিৱস উদযাপন কৰিছোঁ শিৱসাগৰ বন বিভাগে। আৰু এই জলাশয় দিৱসৰ লগত সংগতি ৰাখি আমি এখন চিত্ৰাংকন প্ৰতিযোগিতা আজি চৰকীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰিছিলোঁ। আৰু আমি কণ কণ ছাত্ৰী ছাত্ৰীসকল তথা স্থানীয় ৰাইজক এই জলাশয়বিলাকনো কেনেধৰণে আমি সংৰক্ষণ কৰি ৰাখিব লাগে তাৰ কাৰণে সজাগতা এখন সভাৰ আয়োজন কৰিছিলোঁ। বিশ্বৰ ভিতৰতে অধিক আৰ্দ্ৰভূমি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই আৰ্দ্ৰভূমি বা জলাশয়সমূহে দিছে এক অনন্য ৰূপ। বিশ্বই জলাশয় দিৱস উদযাপন কৰি থকাৰ দিনটোত ৰাষ্ট্ৰীয় উদ্যানখনত দেখিবলৈ পোৱা গ'ল এক বিপৰীত ছবি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰত চলিছে অবাধ বন ধ্বংসযজ্ঞ। প্ৰকৃতি ধ্বংস কৰি পাহাৰত চলিছে পাহাৰ খনন। অসাধু ব্যৱসায়ীৰ এনে কাৰ্যকলাপৰ ফলত এফালৰ পৰা খহি অহা সুউচ্চ পাহাৰৰ মাটি আৰু শিলে পুতি পেলাইছে কাৰ্বি আংলঙৰ পৰা বৈ অহা নদী জান-জুৰি। প্ৰায় 200টা বিল জলাশয়ৰ জীৱকুলৰ বাবেও নামি আহিছে অশনি সংকেত। আজি এটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি সৃষ্টি আহিছে। এই আৰ্দ্ৰভূমিৰ আজি যি দিৱস, এই দিৱসৰ দিনাখনে আমি ক'বলৈ পাই অতি দুখ মনেৰে ক'ব বিচাৰিছোঁ যে কাজিৰঙাৰ দক্ষিণ দিশৰ যিটো পাহাৰ, কাৰ্বি আংলং পাহাৰ, সেই কাৰ্বি আংলং পাহাৰেদি যিবিলাক জান-জুৰি, নিজৰা আদিকে বৈ আহিছে, সেই বৈ অহা নদীবিলাক কিন্তু লাহে লাহে দিনক দিনে নাইকিয়া হৈ গৈ আছে। ইয়াৰ মূল কাৰণ হৈছে কিছুমান দুষ্ট লোকৰ কাৰণে অবাধে খান্দি থকা পাহাৰ খননৰ ফলত। ব্যুৰো ৰিপৰ্ট NKTV+।